তোমাৰ জন্মদিনত দেউতাৰাই তোমাক এক পেকেট পেন্সিল উপহাৰ দিলে। পেকেটটোত মুঠতে 8টা পেন্সিল আছিল। পেন্সিলকেইটা তুমি তোমাৰ বন্ধু কেইজনমানৰ মাজত গাইপতি 2টাকৈ ভগাই দিব বিচাৰিলা। এতিয়া পেন্সিলকেইটা তুমি তোমাৰ কেইজন বন্ধুক দিব পাৰিবা? আজি আমি শিকিম দ্বিতীয় শ্ৰেণীৰ গণিতৰ পৰা সৰল হৰণ বা ভাগ অংকৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'ৰ শেষৰ ফালে হৰণ বা ভাগ অংকবোৰ সোনকালে আৰু সহজতে সমাধান কৰাৰ এটা বুদ্ধি শিকাই দিয়া হ'ব। গতিকে তোমালোক ভিডিঅ'খন শেষলৈকে চাবা। ব'লা এতিয়া আৰম্ভ কৰা যাওক। তোমালোক ছবিত দেখিছা নিশ্চয় ইয়াত 8টা পেন্সিল আছে। আৰু তুমি দুটাকৈ পেন্সিল তোমাৰ বন্ধু বান্ধৱীক ভগাই দিবা। তুমি তোমাৰ প্ৰথমজন বন্ধু বা বান্ধৱীক এই প্ৰথম 2টা পেন্সিল দিলা। বুজি পাইছা? প্ৰথমজনক দিলা তুমি। বাকী থকা পেন্সিলৰ পৰা আৰু 2টা পেন্সিল তুমি তোমাৰ দ্বিতীয়জন বন্ধুক বা বান্ধৱীক দিলা। এই দ্বিতীয়জন বন্ধু বান্ধৱীক দিলা। তাৰপিছত আৰু পেন্সিল তোমাৰ হাতত ৰৈ গৈছে। তাৰ পৰা তুমি আৰু 2টা পেন্সিল তোমাৰ বেলেগ এজন বন্ধু বান্ধৱীক দিলা, মানে তৃতীয়জন বন্ধু বা বান্ধৱী এজনক দিলা। দেখা গ'ল আৰু পেন্সিল তোমাৰ হাতত বাচি থাকিল, ৰৈ গৈছে আৰু। তেনেহ'লে আৰু 2টা পেন্সিল তুমি তোমাৰ চতুৰ্থজন বন্ধু বা বান্ধৱীক ভগাই দিলা। বুজি পাইছা? এতিয়া আৰু পেন্সিল আছেনে? নাই। তেনেহ'লে তুমি তোমাৰ বন্ধু বান্ধৱীক 2টাকৈ পেন্সিল দিলে কেইজনক ভগাই দিব পাৰিবা? 4জনক। 4জনক ভগাই দিয়াৰ পিছত আৰু তোমাৰ হাতত পেন্সিল নাথাকে। 2টাকৈ পেন্সিল তুমি সকলোকে ভগাই দিলা। এই 2টা এজনক, এই 2টা এজনক, এই 2টা এজনক আৰু এই 2টা এজনক। তেনেহ'লে কেইজনক দিব পাৰিছা? 1, 2জন, 3জন, 4জন। 4জন বন্ধু বান্ধৱীক তুমি 8টা পেন্সিল ভগাই দিব পাৰিলা। গতিকে 8ক 2কৈ ভাগ কৰিলে মুঠতে 4টা ভাগ পোৱা যাব। আৰু ইয়াক গণিতত এনেদৰে লিখা হয়। এই তলত দিয়া ধৰণে লিখা হয়। বাকচটোত যেনেকৈ লিখা আছে ঠিক তেনেকৈ লিখা হয় যে 8 সংখ্যাটোক, মানে 8টা পেন্সিল আছিল তোমাৰ হাতত, প্ৰতিজনক কেইটাকৈ দিছা? 2টাকৈ পেন্সিল ভগাই দিছা। তেনেহ'লে কেইজনক দিব পাৰিছা? 4জনক দিব পাৰিছা। তাৰমানে 8 হৰণ 2 সমান কিমান হৈছে? 4। এইটো যে মাজত যে লিখা আছে এইটো চিন হৈছে কি? হৰণ চিন। এইটো হৰণ চিন। দেখিছা? এনেকুৱা বিয়োগৰ নিচিনা দি ওপৰত ফুট এটা তলত ফুট এটা দিলেই এইটো হৰণ চিন হৈ যায়। কোনো নিৰ্দিষ্ট সংখ্যক বস্তুক যেতিয়া আমি সমান সমান থোপত ভাগ কৰোঁ তেতিয়া তাক ভাগ অংক বা হৰণ অংক বুলি কোৱা হয়। হৰণৰ বিষয়ে আমি আকৌ বুজি লওঁ। তলত দিয়া বাকচত চোৱা, 8 হৰণ 2 সমান কিমান আমি পাইছোঁ? 4 পাইছোঁ। 8 সংখ্যাটোক যেতিয়া আমি 2ৰে হৰণ কৰোঁ আমি হৰণ ফল কিমান পাওঁ? 4 পাওঁ। তাৰমানে 8টা পেন্সিলক আমি প্ৰতিজন বন্ধু বান্ধৱীক 2টাকৈ পেন্সিল দিব খুজিলে আমি 4জন বন্ধু বান্ধৱীক দিব পাৰোঁ। বুজি পাইছা? তাৰমানে এই যে 8টা পেন্সিল আছিল তাৰ পৰা প্ৰথমজন বন্ধুক 2টা পেন্সিল দিয়া হ'ল। দিলে কি হ'ব? 2টা পেন্সিল আমাৰ হাতত কমি যাব। তাৰমানে হাতত কিমানটা থাকিব? পেন্সিল 6টা পেন্সিল থাকিব। মানে 8ৰ পৰা 2 বিয়োগ কৰা হৈছে। 8 বিয়োগ 2 সমান 6 হ'ব। মানে 8ৰ পৰা 2 কমি গ'লে 6 থাকিব।
তাৰপিছত দ্বিতীয়জন বন্ধুক আমি কি কৰিম দ্বিতীয়জন বন্ধুক 6টা পেন্সিলৰ পৰা আৰু 2টা পেন্সিল তাক আমি দি দিম তেনেহলে 2টা পেন্সিল আৰু কমি যাব 6টা পেন্সিলৰ পৰা 2 কমি গলে কিমান হ'ব আমাৰ হাতত 4টা পেন্সিল থাকিব তাৰপিছত আমি আৰু তৃতীয়জন বন্ধুক কি কৰিম সেই 4টা পেন্সিলৰ পৰা 2টা পেন্সিল তাক দিম দিলে আৰু 2টা পেন্সিল কমি যাব 4ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ হাতত 2 থাকিব মানে 2টা পেন্সিল হে থাকিব তাৰপিছত চতুৰ্থজন বন্ধুক সেই 2টা পেন্সিল যেটো আমাৰ হাতত 2টা পেন্সিল থাকি গল ৰৈ গল সেই 2টা পেন্সিলৰ পৰা 2টা পেন্সিলে তাক দি দিম দিয়াৰ পিছত আমাৰ হাতত আৰু এটা পেন্সিল নাথাকে আৰু এটা পেন্সিল নাথাকে তেনেহলে ইয়াৰ পৰা বুজা গল যে 8ৰ পৰা প্ৰতিবাৰে 2 বিয়োগ কৰাৰ পিছত 2 কৈ কমি যায় আৰু 4 বাৰ কমি যোৱাৰ পিছত আমাৰ হাতত এটা পেন্সিল নাথাকে আমি কেইবাৰ বিয়োগ কৰিব পাৰিছো 8ৰ পৰা 2 সংখ্যাটো কেইবাৰ বিয়োগ কৰিব পাৰিছো 4 বাৰ গতিকে ইয়াৰ পৰা বুজা যায় যে এটা নিৰ্দিষ্ট সংখ্যাৰ পৰা অন্য এটা সংখ্যা বাৰে বাৰে বিয়োগ কৰা মানে হৰণ কৰা বাৰে বাৰে বিয়োগ কৰা মানে হৰণ কৰা বুজি পাইছা যেতিয়া আমি কি লিখো 8 হৰণ 2 তাৰ মানে হৈছে 8ৰ পৰা 2 সংখ্যাটোক আমি বাৰে বাৰে বিয়োগ কৰিছো এইটো চোৱাচোন মাজৰ যেটো এটো বিয়োগ চিন বুজি পাইছা মাজত যেটো কি লিখিছো আমি বিয়োগ চিনৰ ওপৰত এটা ফুট দিয়া আছে তলত এটা ফুট দিয়া আছে বিয়োগ চিনৰ ওপৰে তলে ওপৰে যেতিয়া আমি এটা কৈ ফুট দিও তাৰ মানে এটো বাৰে বাৰে বিয়োগ কৰা বুজায় বা হৰণ কৰা বুজায় মানে 8ৰ পৰা 2 সংখ্যাটো বাৰে বাৰে বিয়োগ কৰা হৈছে কেইবাৰ বিয়োগ কৰা হৈছে 4 বাৰ বিয়োগ কৰা হৈছে 4 বাৰ বিয়োগ কৰাৰ পিছত এটো শূন্য হৈ গৈছে বুজি পাইছা গতিকে এটা নিৰ্দিষ্ট সংখ্যাৰ পৰা যেতিয়া অন্য এটা সংখ্যা বাৰে বাৰে বিয়োগ কৰা হয় তাক আমি হৰণ বুলি কওঁ আৰু আমি যেতিয়া হৰণ কৰো তেতিয়া আমি নিৰ্দিষ্ট সংখ্যা এটাৰ পৰা বেলেগ এটা সংখ্যা বাৰে বাৰে বিয়োগ কৰো বুজি পাইছা ইয়াৰ পিছত আৰু ভালদৰে বুজাই দিয়া হ'ব ভিডিওখন চাই থাকা তোমালোক এইটো লিখি লোৱা ভিডিওখন পজ মাৰি লিখি লোৱা এতিয়া আমি সংখ্যা ৰেখাৰ সহায়ত হৰণ শিকিম 8 হৰণ 2 8 সংখ্যাটোৰ পৰা 2 বাৰে বাৰে বিয়োগ এইটো হৈছে হৰণ বা 8 হৰণ 2 8 সংখ্যাটোক 2ৰে হৰণ কৰিব লাগে এতিয়া আমি সংখ্যা ৰেখাত যেতিয়া আমি হৰণ কৰিম কেনেকৈ কৰিম চোৱা আমি 2 কৈ সংখ্যা ৰেখাত জাপ মাৰি যাম কিমান লৈকে 8 সংখ্যা লৈকে আমি জাপ মাৰি যাম চোৱাচোন এবাৰ 0ৰ পৰা 1 2 এবাৰ জাপ মাৰিলো আকৌ 2 জাপ 1 2 দুবাৰ জাপ মাৰিলো 4 পালো আৰু এবাৰ জাপ 1 2 তাৰপিছত আৰু এবাৰ জাপ 1 2 সংখ্যাৰ জাপ আমি কেইবাৰ জাপ মাৰিব পাৰিলো চোৱা এবাৰ জাপ মাৰিছো দুবাৰ জাপ মাৰিছো তিনিবাৰ জাপ মাৰিছো 4 বাৰ জাপ মাৰিছো 4 বাৰ জাপ মাৰাৰ পিছত আমি কি সংখ্যাটো পাইছো 8 সংখ্যাটো পাইছো যিটো সংখ্যাক আমি হৰণ কৰিব লাগে সেই সংখ্যাটো আমি পাইছো আমি আৰু আগলৈ নাযাও তেনেহলে কেইবাৰ জাপ মাৰিব পাইছো 4 বাৰ গতিকে 8 হৰণ 2 কিমান হ'ব হৰণ ফল 4 হ'ব আশা কৰো তোমালোক বুজি পাইছা এতিয়া 15 হৰণ 3 15 সংখ্যাটোক
3ৰে হৰণ কৰিলে হৰণফল কিমান হ'ব এইটো আমি সংখ্যা ৰেখাৰ সহায়ত হৰণ কৰি চাম 15 সংখ্যাটোক হৰণ কৰিব লাগে তেনেহলে সংখ্যা ৰেখাত 15 ক'ত আছে এইটো চোৱা সংখ্যা ৰেখাত 15 সংখ্যাটো আছে আমি 15 সংখ্যাটোক কিমানেৰে হৰণ কৰিব লাগে 3ৰে হৰণ কৰিব লাগে তেনেহলে আমি সংখ্যা ৰেখাত 3ৰ জাপ মাৰি মাৰি আগুৱাই যাম 1 2 3 এটা জাপ মাৰিলো আৰু 3 জাপ মাৰিম 1 2 3 3ৰ জাপ মাৰিলো 1 2 3 যেতিয়ালৈকে আমি 15 সংখ্যাটো নাপাম তেতিয়ালৈকে আমি জাপ মাৰি যাম 1 2 3 জাপ মাৰা হৈছে আৰু এবাৰ জাপ মাৰিম 1 2 3 আমি এতিয়া 15 সংখ্যাটো পাইছো গতিকে আৰু জাপ মাৰিব নালাগে এতিয়া আমি হিচাপ কৰিব লাগিব যে কেইবাৰ জাপ মৰা হৈছে এবাৰ জাপ দুবাৰ জাপ তিনিবাৰ জাপ চাৰিবাৰ জাপ পাঁচবাৰ জাপ 3ৰ জাপ 5 বাৰ মাৰাৰ পিছত আমি কি পাইছো 15 সংখ্যাটো পাইছো গতিকে 15 সংখ্যা 15টোক আমি যেতিয়া 3ৰে হৰণ কৰো তেতিয়া আমি কিমান পাম 5 পাম কাৰণ 5 বাৰ জাপ মাৰাৰ পিছতহে আমি 15 সংখ্যাটো পাও গতিকে 15 হৰণ 3 সমান 5 হ'ব মানে হৰণফল 5 হ'ব আশা কৰো তোমালোক বুজি পাইছা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি পুৰণৰ নেওতাৰ সহায়ত হৰণ কৰা শিকিম পুৰণৰ নেওতা ব্যৱহাৰ কৰি হৰণবোৰ সহজে কৰিব পাৰি তলত দিয়া ধৰণে চোৱা 2 পূৰণ 4 2 পূৰণ 4 কিমান হ'ব 8 সংখ্যাটো আমি পাম পূৰণফল 2 4 গুণ 8 2 4 গুণ 8 হোৱা বাবে 8ক যেতিয়া আমি 2ৰে হৰণ কৰো 8 হৰণ 2 তেতিয়া আমি কি সংখ্যাটো পাও হৰণফল 4 পাও বুজি পাইছা 8ক হৰণ কৰিলে 2ৰে আমি উত্তৰ 4 পাও আৰু 8ক 8 সংখ্যাটোক 4ৰে হৰণ কৰিলে আমি 2 পাও তলত দিয়াটো চোৱা 3 পূৰণ 4 3 4 গুণ কিমান হ'ব 12 এতিয়া এই 12 সংখ্যাটোক যদি আমি 4ৰে হৰণ কৰো 3 পাম আৰু 3ৰে হৰণ কৰিলে 4 পাম বুজি পাইছা 12 সংখ্যাটোক চোৱা 12 সংখ্যাটোক 3ৰে হৰণ কৰিলে হৰণফল কিমান হ'ব 4 হ'ব আৰু 12 সংখ্যাটোক 4ৰে হৰণ কৰিলে হৰণফল 3 হ'ব 3 5 গুণ 15 এইটো তোমালোক হৰণ আৰু পূৰণৰ সম্পৰ্কও ক'ব পাৰা 3 5 গুণ 15 গতিকে কি হ'ব 15ক যেতিয়া আমি 3ৰে হৰণ কৰিম হৰণফল কিমান হ'ব 5 হ'ব আৰু 15ক 5ৰে হৰণ কৰিলে হৰণফল 3 হ'ব 5 6 গুণ 30 5 6 গুণ কিমান 30 গতিকে এই 30 সংখ্যাটোক আমি যদি 5ৰে হৰণ কৰো হৰণফল কিমান হ'ব 6 হ'ব আৰু 30 সংখ্যাটোক 6ৰে হৰণ কৰিলে কিমান হ'ব 5 হ'ব হৰণফল আশা কৰো তোমালোক বুজি পাইছা ভিডিঅ'খন পজ মাৰি এটো লিখি লোৱা তোমালোক এতিয়া আমি হৰণৰ কেইটামান ধৰ্মৰ বিষয়ে শিকিম এটা সংখ্যাক যেতিয়া সেই সংখ্যাটোৰে হৰণ কৰা হয় হৰণফল সদায় 1 হয় যেনেকুৱা 2ক যদি আমি 2ৰে হৰণ কৰো কিমান হ'ব হৰণফল 1 হ'ব 5ক যদি আমি 5ৰে হৰণ কৰো হৰণফল কিমান হ'ব 1 হ'ব 10ক যদি আমি 10ৰে হৰণ কৰো হৰণফল 1 হ'ব 12ক যদি আমি 12ৰে হৰণ কৰো
হৰণফল কিমান হ'ব 1 হ'ব যিকোনো সংখ্যা সেইটো সংখ্যাৰে যদি হৰণ কৰা তেনেহলে হৰণফল 1 হ'ব বুজি পাইছা ধৰি লোৱা তোমাৰ হাতত 3টা আপেল আছে তোমাৰ হাতত আৰু হৰণ কৰিব লাগে 3ৰে মানে প্ৰতিজন বন্ধু বান্ধৱীক 3টাকৈহে আপেল দিব লাগে তোমাৰ হাতত 3টা আছে আৰু ভগাই দিব খুজিছে এজনক 3টাকৈ তেনেহলে কেইজনক ভগাই দিব পাৰিবা এজনক দিলে শেষ হৈ যাব এজনক দিব পাৰিবা গতিকে 3 হৰণ 3 সমান 1 তাৰমানে 3টা আপেল 3টাকৈ ভাগ কৰিলে এটাহে ভাগ কৰিব পাৰিবা বুজি পাইছা লিখি লোৱা এইটো ভিডিঅ' পজ মাৰি এতিয়া চোৱা সংখ্যা এটাক একেৰে হৰণ কৰিলে হৰণফল সদায় সেই সংখ্যাটোৱে হয় যেনেকুৱা 6 সংখ্যাটোক একেৰে হৰণ কৰিলে কিমান হ'ব 6 হ'ব একেৰে হৰণ কৰিলে সেই সংখ্যাটোৱে হ'ব 8ক একেৰে হৰণ কৰিলে 8 হ'ব 15ক একেৰে হৰণ কৰিলে 15 হ'ব 38ক একেৰে হৰণ কৰিলে 38 হ'ব বুজি পাইছা ধৰি লোৱা তোমাৰ হাতত 5টা কলম আছে বা পেন্সিল আছে তুমি কি কৰিব খুজিছা এটাকৈ পেন্সিল তোমাৰ বন্ধু বান্ধৱীক ভগাই দিব খুজিছা এতিয়া 5টা পেন্সিল আছে এটাকৈ দিলে কেইজন বন্ধু বান্ধৱীক দিব পাৰিবা 5 জনক দিব পাৰিবা তুমি এটাকৈ যদি দিয়া গতিকে 5 হৰণ 1 সমান 5 হ'ব যিটো সংখ্যাক আমি একেৰে হৰণ কৰিম হৰণফল কিমান হ'ব সেই সংখ্যাটোৱে হ'ব যিকোনো সংখ্যাক আমি একেৰে হৰণ কৰিলে সেই সংখ্যাটোৱে হ'ব ইয়াৰ উত্তৰ বা হৰণফল আশা কৰোঁ তোমালোক বুজি পাইছা লিখি লোৱা এতিয়া তোমালোক ভিডিঅ' পজ মাৰি এতিয়া চোৱা শূন্যক কোনো সংখ্যাৰে হৰণ কৰিলে হৰণফল সদায় 0 হয় শূন্যক যদি আমি একেৰে হৰণ কৰোঁ হৰণফল 0 হ'ব শূন্যক যদি আমি 5ৰে হৰণ কৰোঁ হৰণফল 0 হ'ব শূন্যক যদি আমি 20ৰে হৰণ কৰোঁ হৰণফল 0 হ'ব শূন্যক যদি আমি 99ৰে হৰণ কৰোঁ হৰণফল 0 হ'ব বুজি পাইছা তোমাৰ হাতত ধৰা 0টা পেন্সিল আছে মানে এটা পেন্সিলও নাই 0টা পেন্সিল থকা মানে এটা পেন্সিলও নাই তোমাৰ হাতত আৰু তুমি কি কৰিব খুজিছা তোমাৰ 5জন বন্ধু বান্ধৱীক ভগাই দিব খুজিছা তেনেহলে কেইজনক দিব পাৰিবা এজনকো দিব নোৱাৰিবা কাৰণ তোমাৰ হাতত এটা পেন্সিলও নাই এটা পেন্সিলও যদি নাই তুমি কেইজনক দিব পাৰিবা এজনকো দিব নোৱাৰিবা গতিকে 0 ইয়াৰ উত্তৰ হ'ব 0 মানে 0 জনক দিব পাৰিবা মানে এজনকো দিব নোৱাৰা গতিকে 0ক যিকোনো সংখ্যাৰে তুমি হৰণ নকৰা কিয় হৰণফল 0 হ'ব সদায় লিখি লোৱা তোমালোক এইটো তাৰপিছত চোৱা 0ৰে কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি 0ৰে কোনো সংখ্যাকে আমি হৰণ কৰিব নোৱাৰি যেনেকুৱা 1 হৰণ 0 এইটো উলিয়াবই নোৱাৰি আমি উলিয়াব নোৱাৰি 12 হৰণ 0 একো নহ'ব এইটো আমি উলিয়াব নোৱাৰি এইটো আমি হৰণ কৰিবই নোৱাৰি 75 হৰণ 0 এইটো আমি কৰিব নোৱাৰি হৰণেই নহ'ব বুজি পাইছা তোমাৰ হাতত ধৰি লোৱা 5টা পেন্সিল আছে আৰু তুমি এইটো 0 জন বন্ধু বান্ধৱীক ভগাই দিব খুজিছা মানে 0 জন বন্ধু বান্ধৱীক ভগাই দিব খুজিছা মানে তুমি এজনকো ভগাই দিব খোজা নাই তেনেহলে এইটো কি হ'ব এইটো হৰণ নহবই এইটো ভাগ নহবই তুমি কাকত দিয়া নাই তোমাৰ পেন্সিল তোমাৰ হাততে আছে তুমি ভাগ কৰাই নাই
শূন্যজনক দিছা মানে এজনকো দিয়া নাই এজনৰ লগতো তুমি শ্বেয়াৰ কৰা নাই সেইটো গতিকে এইটো আমি উলিয়াব নোৱাৰি বুজি পাইছা লিখি লোৱা মোৰ অতি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ একেবাৰে শেষৰ পালে তোমালোকক কৈছিলো যে এটা বুদ্ধি শিকাই দিম এইটো সেই বুদ্ধি শিকাৰ সময় আহিছে হৰণ কৰাৰ বুদ্ধি একেবাৰে এটা সহজ পদ্ধতি শিকাই দিম তোমালোকক এইটো পদ্ধতি শিকিলে যিকোনো তুমি সৰল হৰণবোৰ কৰিব পাৰিবা সহজতে কৰিব পাৰিবা আৰু সোনকালে কৰিব পাৰিবা ইয়াত চোৱা প্ৰথমতেই 8 হৰণ 2 8ক 2ৰে হৰণ কৰিব লাগে হৰণফল কিমান হ'ব হৰণফলটো কিমান হ'ব কোৱাচোন এতিয়া তুমি এটা বুদ্ধি কৰিবা সেইটো হৈছে যে এই 8 সংখ্যাটো যে আছে এটোক আমি 2ৰে হৰণ কৰিম এতিয়া তুমি মনে মনে ভাবা 2ৰ লগত কিমান পূৰণ কৰিলে 8 হ'ব 2ৰ লগত কিমান পূৰণ কৰিলে 8 হ'ব 2ৰ লগত 4 পূৰণ কৰিলে 8 হ'ব গতিকে 8 হৰণ 2 হৰণফল 4 বুজি পাইছা তাৰপিছতটো চোৱা 12 হৰণ 6 6ৰ লগত কিমান পূৰণ কৰিলে 12 সংখ্যাটো আমি পাম 6ৰ লগত কিমান পূৰণ কৰিলে 12 পাম 6ৰ লগত 2 পূৰণ কৰিলে 12 সংখ্যাটো পাম একেবাৰে সহজ নহয়নে 9 হৰণ 3 3ৰ লগত কিমান পূৰণ কৰিলে 9 হ'ব 3ৰ লগত 3 পূৰণ কৰিলে 9 হ'ব গতিকে 9 হৰণ 3 হৰণফল 3 হ'ব 20 হৰণ 4 4ৰ লগত মনে মনে ভাবা 4ৰ লগত কিমান পূৰণ কৰিলে 20 সংখ্যাটো আমি পাম 4ৰ লগত 5 পূৰণ কৰিলে 20 পাম গতিকে হৰণফল হ'ব 5 বুজি পাইছা 6 হৰণ 6 তাৰ মানে এই 6 সংখ্যাটোৰ লগত কিমান পূৰণ কৰিলে এই 6 সংখ্যাটো পাম 6ৰ লগত 1 পূৰণ কৰিলে এইটো 6 পাম তাৰ মানে 6 1 গুণ 6 হৰণফল 1 হ'ব আৰু ইয়াৰ আগত আমি শিকি আহিছো যে কি যিকোনো সংখ্যা সেইটো সংখ্যাৰে যেতিয়া আমি হৰণ কৰো হৰণফল 1 হয় 6ক 6ৰে হৰণ কৰিলে 1 হ'ব তাৰপিছত 7 হৰণ 1 7ক 1ৰে হৰণ কৰিব লাগে এতিয়া আমি চিন্তা কৰিম মনে মনে ভাবিম 1ৰ লগত কিমান পূৰণ কৰিলে 7 সংখ্যাটো আমি পাম 1ৰ লগত 7 পূৰণ কৰিলেই আমি 7 পাম 7 1 গুণ 7 বা 1 7 গুণ 7 আৰু ইয়াৰ আগত আমি কি শিকিলো যে যিকোনো সংখ্যাক 1ৰে হৰণ কৰিলে সেইটো সংখ্যাই হয় গতিকে 7ক 1ৰে হৰণ কৰিলে 7 আমি পাম বুজি পাইছা 0ক 9ৰে হৰণ কৰিব লাগে 0ক 9ৰে হৰণ কৰিলে কিমান হ'ব হৰণফল 0 হ'ব কেনেকৈ যে 9ৰ লগত কিমান পূৰণ কৰিলে 0 হ'ব 9ৰ লগত 0 পূৰণ কৰিলে 0 হৈ যাব বুজি পাইছা গতিকে হৰণফল 0 হ'ব তাৰপিছত 40 হৰণ 8 8ৰ লগত কিমান পূৰণ কৰিলে 40 হ'ব 8 পূৰণ 5 8 5 গুণ 40 গতিকে এই 5 হ'ব আমাৰ হৰণফল 40ক যেতিয়া আমি 8ৰে হৰণ কৰিম আমি হৰণফল পাম 5 আশা কৰো তোমালোক সকলে বুজি পাইছা অংককেইটা তোমালোক ভিডিঅ'খন পজ মাৰি লিখি লোৱা আৰু লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা আৰু যদি তোমালোক
বেলেগ অংক চাব খুজিছা, পূৰণ অংক, যোগ বিয়োগ এইবোৰ যদি চাব খুজিছা, এইবোৰৰ বিষয়ে ভিডিঅ' চাব খুজিছা, তেনেহ'লে চেনেলত গৈ পঢ়াশালী চেনেলত গৈ প্লে লিষ্টখন চাবা। নিজে নোৱাৰিলে মাক দেউতাকৰ সহায় ল'বা। ঠিক আছে, থেংক ইউ।